নিয়মানুক এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া, ৰফিকুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, শিৱামণি বৰা বাইদেউ ডাঙৰীয়ানীক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। প্ৰেচিডেণ্টে হেৰি কৰিব বাইদেউ আপুনি সংবিধান দিৱসৰ লগত সংগতি ৰাখি সংবিধান ৰক্ষা কৰাৰ যি যাত্ৰা, এই যাত্ৰা সকলোকে সফল কৰিবলৈ ইমান লিডাৰ হৈ গ'ল মানে লাহে লাহে গ'লেই হ'ল চব আমাৰ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়ালে অনুৰোধ কৰিছোঁ, যিসকল আমাৰ সভাপতি সমন্বয়ে আমাৰ যিসকলক সম্বৰ্ধনা যথা আছে গামোচা দিয়া কাৰ্যটো কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক নগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। এতিয়া এই সংবিধান দিৱসত আৰম্ভণি সকলোৰে হৈ পেলাই আমাৰ অসম কংগ্ৰেছ দলৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক এইটো আৰম্ভণি কৰিবৰ কাৰণে দুআষাৰ ক'বলৈ অনুৰোধ কৰিম। আজি সংবিধান দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ যাত্ৰাত অংশগ্ৰহণ কৰা আমাৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মাননীয় ৰমেশ হুছেইন ডাঙৰীয়া, অসম ৰাজ্যিক সেৱা দলৰ সভাপতি দীপবাই ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, জিলা কংগ্ৰেছৰ সভাপতি গুণমণি বৰা ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, আমাৰ পিচিচি সম্পাদকসকল, মৃণাল হাজৰিকা ডাঙৰীয়া, হিমাশ্ৰী ৰাজা ডাঙৰীয়ানী, হায়দাৰ আলী ডাঙৰীয়া আৰু উপস্থিত থকা দলৰ সতীৰ্থসকল, আজি এটা গুৰুত্বপূৰ্ণ দিন। আজি আমি সকলোৱে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে যে আজি ভাৰত যদি গণতন্ত্ৰ হৈ আছে, যদি ৰাইজৰ ওচৰত লোকতান্ত্ৰিক অধিকাৰ আছে, তাৰ মূল কাৰণ হ'ল আমাৰ ভাৰতৰ সংবিধান। এই সংবিধানৰ সৃষ্টিৰ লগত কংগ্ৰেছ দল প্ৰথম দিনৰ পৰা জড়িত হৈ আছে আৰু আজি আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ আমাক মনত পেলাই আছে যে বৰ্তমান সময়ত কিছুমান শক্তি আছে যি ভাৰতৰ ভিতৰত গণতন্ত্ৰ নিবিচাৰে, অসমৰ ভিতৰত লোকতন্ত্ৰ নিবিচাৰে, তেওঁলোকে ভাৰত আৰু অসমৰ ভিতৰত ৰাজতন্ত্ৰ বিচাৰে, ৰজাৰ দৰে থাকিবলৈ বিচাৰে আৰু মাত্ৰ তেওঁলোকৰ ৰাস্তাত বাধা দিছে আমাৰ ভাৰতীয় সংবিধান। আৰু আজি এই সংবিধানৰ সুৰক্ষা প্ৰদান কৰা মূল কৰ্তব্য আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ। আৰু এইখিনি কথা আমি ৰাইজৰ মাজত লৈ যাব লাগিব, যিহেতু গণতন্ত্ৰৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত সংবিধান হ'ল আমাৰ একমাত্ৰ এটাহে গ্ৰন্থ। ভাৰতৰ ভিতৰত বিভিন্ন ধৰ্ম আছে, নানান ভাষা আছে, বিভিন্ন জনগোষ্ঠী জনজাতি আছে, বিভিন্ন ধৰ্মীয় গ্ৰন্থ আছে, কিন্তু আমাৰ সকলোকে লোকতন্ত্ৰৰ বাবে, গণতন্ত্ৰৰ বাবে আমাৰ সকলোৱে একমাত্ৰ এটাহে গ্ৰন্থ। এই গ্ৰন্থটো হ'ল ভাৰতীয় সংবিধান। আজি এই যাত্ৰাৰ যোগেদি আমি পুনৰবাৰ সংকল্পবদ্ধ হৈছোঁ যে ভাৰতীয় সংবিধানটো আমি ৰক্ষা কৰিব লাগিব আৰু এই যাত্ৰাৰ যোগেদি আমি ৰাইজৰ মাজতো সজাগতা আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। এই যাত্ৰা সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমাৰ কংগ্ৰেছ কাৰ্যালয়ত আমাৰ এটা সভা হ'ব, য'ত আজিৰ তাৰিখত মূল ৰাজনৈতিক বিষয়ৰ ওপৰত বহলভাৱে আপোনালোকৰ আমি সকলোৱে আলোচনা কৰিম। কিন্তু আজি মাত্ৰ থুলমূলকৈ ক'লোঁ আৰু আজি অনুষ্ঠান আয়োজন কৰাৰ বাবে আমাৰ দুয়োগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ জিলা কংগ্ৰেছ
সেৱা দল বিধায়িকা মহোদয়া আমাৰ দলৰ সতীৰ্থসকল যিদৰে আমাক সহায় আগবঢ়াইছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছুমান আমাৰ সতীৰ্থসকল আজি ইয়াত নাই, যিহেতু বিধানসভা ইতিমধ্যে অধিৱেশন চলি আছে। কিছুমান আমাৰ সতীৰ্থ আজি তাৰিখত অনুপস্থিত, কিন্তু আজি মই আশা কৰোঁ এই যাত্ৰাৰ সময়ত আমি সকলোৱে শৃংখলাবদ্ধে আমি আগবাঢ়ি যাম। এইখিনি কথা কৈ মই নিজৰ সমুদ্ৰতা সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি তথা যোৰহাট লোকসভাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা নগাঁও লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ নগাঁও ধুবুৰী সন্মানীয় সাংসদ লক্ষীবৰ হুছেইন ডাঙৰীয়া, আমাৰ মাজত থকা বৰ্তমানৰ বিধায়িকা শিৱামণি বৰা বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ অসম ৰাজ্যিক সেৱা দলৰ সভাপতি সন্মানীয় দীপায়ন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা জিলা কংগ্ৰেছ ব্লক পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ বিভিন্ন কংগ্ৰেছৰ দায়িত্বত থকা বিষয়ববীয়াসকল, প্ৰিয় কংগ্ৰেছ কৰ্মীসকল, সেৱা দলৰ বন্ধুসকল, সকলোকে মই শ্ৰদ্ধা নিবেদিছোঁ। যিহেতু সংবিধান ৰক্ষাৰ স্বাৰ্থত আজি আমি পদযাত্ৰা কৰি সংবিধান ৰক্ষাৰ উদ্দেশ্যে সংবিধান দিৱসৰ সংগতি ৰাখি সেয়েহে আমি সেৱা দলৰ সকলো নীতি নিৰ্দেশনা মানি সকলোকে মই আহ্বান জনাইছোঁ, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে নিয়ম শৃংখলাৰ মাজেৰে আমাৰ যাত্ৰাটি সফল কৰে। এই সেৱাত সকলোকে আহ্বান জনাই মই অসম ৰাজ্যিক সেৱা দলৰ সভাপতি সন্মানীয় দীপায়ন ডাঙৰীয়াক মাইক্ৰফোন আগবঢ়াইছোঁ। তেখেতে যাতে নিৰ্দেশ দিয়ে আৰু সেই নিৰ্দেশ মানি আমি সকলো আগুৱাই যাওঁ। ধন্যবাদ। সকলো ইয়াতে উপস্থিত থকা কংগ্ৰেছ আমাৰ বন্ধুসকল, কংগ্ৰেছ সৈনিকসকল, আমাৰ নেতা কৰ্মী, আমি সকলো আজি এই সংবিধান ৰক্ষা কৰা দিৱস, সংবিধান দিৱসত আমি যি সংবিধান ৰক্ষা কৰা আমাৰ এই যি যাত্ৰা, এই যাত্ৰাত সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, খুব নিয়মানুৱৰ্তিতাৰে আমাৰ সেৱা দলৰ দুয়ো কাষে একেবাৰে তালৈকে সেৱা দলে ৰছী ধৰি পেলাই আছে। আমাৰ যাতে সকলো আমি কৰ্মীবিলাক নেতা সকলো আমাৰ সেই ৰছী টনাৰ ভিতৰেৰে আমি যাতে যাত্ৰা কৰোঁ আৰু এই প্ৰশাসনে যাতে আমাক কোনো ধৰণৰ কথা ক'ব নোৱাৰে যে আমি আমাৰ নিয়মানুৱৰ্তিতাৰে আমি এই যাত্ৰাটো আৰম্ভ কৰিম। আৰু এই যাত্ৰা হ'ল আমাৰ সংবিধান, আমাৰ গৌৰৱ, সংবিধান ৰক্ষা কৰক। এই যাত্ৰা হ'ল আমাৰ যি বৰ্তমান অৱস্থাত ভোট চোৰ, জাতি চোৰ, সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক ইত্যাদি আমাৰ যিবোৰ শ্লোগান আছে, গণতন্ত্ৰ ৰক্ষা কৰক, চতুৰ্থ স্তম্ভৰ স্বকীয়তা ৰক্ষা কৰক, এই সকলোখিনিক আমি এই যাত্ৰাৰ মাজেৰে লৈ যাম। নগাঁৱৰ মাজমজিয়াৰে আমি সকলোৱে লৈ যাম। সকলোৱে এতিয়া আমাৰ সভাপতি সাংসদদ্বয় শিৱামণি বৰা বাইদেউ আমাৰ সন্মুখৰ গীতলৈকে যাব। সকলোৱে অকণমান মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।